Hello and welcome to Exam Sasters. Today we'll discuss about the current affairs of 6th and 7th March 2025. So without any delay, let's start the first topic. That is about urban trap, which is important from GS paper 1, urbanization and their problems and their remedies. Down to orthography article to basically ki koise across India ki hoise rural communities are resisting forced urbanization. Mane ki hoise forced urbanization jitu natural urbanization phenomena complete ulta hoy aru he forced urbanization ok loi bohuto rural communities e eta protest korise talke resist korise kihor karone due to fears of losing economic security, agricultural right and local governance autonomy. ঠিক আছে তো মেইনলি কি হৈছে ৰিসেন্টলি ৰাজস্থানৰ হনুমানগড় ডিস্ট্ৰিক্টত এটা প্ৰটেষ্ট ষ্টাৰ্ট হৈছে হাইলাইট দ্য নেগেটিভ ইম্পেক্ট অফ ভিলেজ টু টাউন কনভাৰ্জন ভিলেজ এৰিয়া টাউন কনভাৰ্জন কৰাৰ কাৰণে নেগেটিভ ইম্পেক্ট তাতে দেখা পোৱাৰ কাৰণে ৰাইজে কি কৰিছে প্ৰটেষ্ট কৰিছে including the loss of welfare benefits and increased financial burdens. তো ফিনান্সিয়াল বাৰ্ডেন্স লো বাইছে আৰু তাৰ লগত যিবোৰ ওয়েলফেয়াৰ বেনিফিটস গাঁও অঞ্চলত থকাৰ কাৰণে তেওঁলোকে পাইছিলে ৰুৰেল লেভেলত গভৰ্নেন্সৰ কাৰণে যিখিনি অট'নমি পাইছিলে এগ্ৰিকালচাৰ ৰাইটছ যোনখিনি পাইছিলে সেই গোটেইখিনি কাৰণে বেসিক্যালি তেওঁলোকে সেইখিনি নোপোৱাৰ কাৰণে প্ৰবলেম আৰম্ভ হৈছে আৰু তাৰ কাৰণে এই যেটো টপিক আৰবান ট্ৰেপ এটো মই লৈছিলো সো হোৱাট ইজ দ্য ইস্যু এক্স্যাক্টলি কি হৈছে সো ফোৰ্সড আৰবানাইজেশ্যন যোনটো হৈছে উইদাউট কনসেন্ট কৰা গৈছে মানে ৰুৰেল কমিউনিটিজ যোনখিনি আছে rural areas are converted to towns without community participation. Raizor সহযোগ নথকাকে forcefully কিছুমান rural areas of townত convert কৰিব বিচৰা গৈছে basically হৈছে যেটো ট্ৰেডিশনাল ইকোনমি আছে সেই ট্ৰেডিশনাল ইকোনমিটো ডিস্ট্ৰাক্ট কৰিব ব্যৱস্থা কৰা গৈছে সেকেন্ড কথা এই যেটো ইস্যু আছে আৰবান ট্ৰেপ তাৰ কাৰণে প্ৰবলেম কি হৈছে they lost their different welfare benefits programs like MGNREGA যেটো 100 days or free মানে 100 days or guaranteed employment দিয়ে এনেকুৱা ধৰণৰ যিমানবোৰ স্কিম আছে ফৰ দা rural areas সেই মানুহখিনিৰ হাতৰ পৰা গুছি গৈছে because the area has become an urban area or urban areas ত মনৰেগাৰ যোনটো কনসেপ্ট হেতু না খাতে ৰাইট সো ওয়েলফেয়াৰ বেনিফিটস যোনখিনি আছে সেইখিনি তেওঁলোকৰ হাতৰ পৰা হেৰাই গৈছে তাৰ লগতে আগত যিখিনি এগ্ৰিকালচাৰাল land তেওঁলোকৰ হাতত আছিল এগ্ৰিকালচাৰ যোনটো লাইভলিহুড আছিল সেই লাইভলিহুডটোক লৈ এটা থ্ৰেট আহিছে বিকজ ল্যান্ডলেস পলিচিজ চেঞ্জ লিডিং টু ফোৰ্স কনভাৰ্জন অফ ফাৰ্ম ল্যান্ডস ইনটু ৰেজিডেন্সিয়েল অৰ কমাৰ্শিয়েল স্পেসেস ঠিক আছে সো এগ্ৰিকালচাৰ লাইভলিহুডটো তেওঁলোকৰ যে জীৱিকা আছিল কৃষি সেই কৃষিৰ জীৱিকাটো লৈ ভয়াবহতা আহিছে welfare benefits নাই পোৱা তাৰ লগতে forced urbanization হৈছে without the local participation or community participation or as a whole without consent of the locals সাই নম্বৰটো হল weakening the local governance এতে কি হয় গাঁও অঞ্চলত পঞ্চায়ত আছে পঞ্চায়ত থাকে ঠিক আছে তো পঞ্চায়তৰ ডিসিশন মেকিং ক্যাপাসিটি পঞ্চায়তৰ বহুত থাকে লোকেল লেভেলত গভৰ্নেন্সত অট'নমি যেতিয়া টাউন কনভাৰ্ট হ'ব তেতিয়ালে সেই অট'নমিখিনি নাথাকিব আৰু ডিসিশন মেকিং অথৰিটিটো মিউনিসিপাল কাউন্সিলছ বোৰলে গুছি যাব ইনক্ৰিজিং বিউৰোক্ৰেটিক ডিটাচমেন্ট ঠিক আছে ফিফথ হায়াৰ কষ্ট অফ লিভিং newly urbanized areas face increased taxation এটা কেছটো এনেকুৱা হৈছে যিবোৰ অঞ্চল সাপোজ টাউন কমিটি প্ৰথম বনাই টাউন কমিটি যেতিয়া বনাব ট্যাক্স বাঢ়ি যাব যিমান গছ আছে ঠিক আছে যিমান খা সম্পত্তি আছে যিখিনি গাঁও অঞ্চলত থকা হলে ট্যাক্স কম হলতেন সেই ট্যাক্স কিনি বাঢ়ি যাব প্ৰপাৰ্টি ট্যাক্স বাঢ়িব ওয়াটাৰ ফি বাঢ়িব ওয়েস্ট ম্যানেজমেন্ট লিভাইজ বা ট্যাক্সেস আহিব সো এইখিনি আলটিমেটলি হায়াৰ কষ্ট অফ লিভিং এটা কৰি দিছে যেটো আসলতে প্ৰবলেম সৃষ্টি কৰিছে আৰবান ট্ৰেপৰ সমস্যাটো যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে না এটোও নহয় যে আৰবানাইজেশ্যন আমাক নালাগে why is urbanization considered necessary কিয় লাগে প্ৰথম কথা গল কি ডেমোগ্ৰাফিক শিফট ঠিক আছে rising population density in villages necessitates urban expansion for better planning okay so better planning or karone amak demographic shift eta lagibo okay second infrastructure development urban areas jetia hobo na tar better road hobo sanitation facilities thakibo public services bhal hobo than the rural regions to he karone amak lage 3 number economic growth and job creation যেটা urbanization hobo urbanization investment attract koribo aru industries ba baki jikini services ase hekini jeta opportunity paibo ultimately job creation hobo okay side number streamlined administration larger municipal bodies can standardize governance and improve service delivery to administration to streamline hobo dangor municipal bodies bore service delivery basi improvised way dibo paribo 50 level alignment with the national urbanization goal to amar junto rashtriyo nagorikoron junkini amar
goals আছে লক্ষ্য আছে হেতুৰ ক্ষেত্ৰটো ই এলাইন কৰে because India's urban population is projected to reach 38.2% by 2036 যদি 2036 ৰ ভিতৰত 38.2% ভাৰতবৰ্ষৰ নগৰ হিচাপে যদি স্বীকৃতি দিব লাগে বা পপুলেশন যদি আৰবান পপুলেশন কৰিব লাগে ডেফিনেটলি আৰবান এৰিয়াজ বা আৰবান গভৰ্নেন্স এক্সপান্ড কৰিব লাগিব কিন্তু চ্যালেঞ্জেস কোনবোৰ আছে অলৰেডি মই চ্যালেঞ্জেস কৈছো যে ইকোনমিক ইনসিকিউৰিটি আহিছে ইয়াত লছ অফ ওয়েলফেয়াৰ বেনিফিটস আছিল ঠিক আছে হেতু চ্যালেঞ্জেস হয় এগ্ৰিকালচাৰ লাইভলিহুড টু কমপ্লিটলি মানে এনেকুৱা হৈ গল যে ট্ৰেড আহি গল তাৰ লোকেল গভৰ্নেন্সৰ হাতত মানে উইকনিং হৈ গল হাই কষ্ট অফ লিভিং এইবোৰ বস্তু প্ৰবলেম আছে এনেকুৱা নহয় যে প্ৰবলেম নাই ঠিক আছে without consent forced urbanization economic insecurity over 3100 families in Rajasthan lost MGNREGA benefits after reclassification impacting rural employment stability so প্ৰায় 3100 family MGNREGA ৰ বেনিফিটৰ পৰা তেল কি হল তেলকে হেৰুৱাব লগা হল এইবোৰ বেনিফিট so economic insecurity is second কথা agriculture decline হৈছে right so agriculture livelihood trade আহিছে ঠিক আছে land use change হৈছে লাহে লাহে নগৰ হৈ পল ধৰিছে তিন নম্বৰ bureaucratic alienation rural residents lost access to hyper local governance facing delays and inefficiencies in municipal bodies financial burden আহি পৰিছে higher taxes দিব লগা হৈছে সেইবোৰটো প্ৰবলেম হয় এইকিটা প্ৰবলেম নহয়নো কি হয় এইকিটা যিকিটা মই মানে কি কয় পইণ্ট কলো এইকিটাও পইণ্ট হয় right tar logot lack of transparent planning many urban expansions lack master plans leading to haphazard growth and mismanaged resources so ekini as a conclusion forced urbanization if done without inclusive planning and local engagement etuta bostu lagibo je inclusive planning lagibo or local engagement lagibo ঠিক আছে যদি হে disrupts livelihood governance and economic stability তেতিয়া হলে problem হ'ব while urbanization expansion is inevitable etuk ami atore cholibo nor it should be structured participatory and managed হ'ব লাগিব মানে planned hobo lagibo and sensitive to rural concerns a balanced policy approach will ensure development without marginalizing rural populations to hetu asile urban trap or junto সমস্যা mains perspective upor important hoy monot rakhi thoba second junto point mane jitu topic ase that is about AI kosa yat bolo phulge likha hol etu edit kora no hol to it is important from science and technology point of view but paper khon GS3 hoy the hindu pra loisu the ministry of electronics and মানে information technology shortly MEITI launched AI Kosa a secured AI data sets platform eta ki hoy data set data platform hoy thik ase data management along with the India AI compute portal and other initiatives to accelerate AI innovation and research in India the AI innovation or research to accelerate koribor karone bibhinno dhoronor jibu process ta government or tar bitor AI Kosa eta jitu data sets platform hoy hetu eta initiative hoy this initiative announced on India AI missions anniversary so amar juntu bharat borkhor India AI mission ase tar barhik purti jitu onusthan asile tate etu launch kora gol it aims to democratize AI access enhance AI competency in governance and supports AI startup and researchers to AI jodi kumba startup lo aise AI telokok support kora researcher khetrot ba AI competency governance or bohar karone AI kosa to ona goise AI kosa to ki hoy AI kosa is a secure AI innovation platform eta hoy designed to provide seamless access to data sets thik ase models and AI development tools hok models hok data sets hok hebilakor regarding mane access dibor karone AI kosa to ona goise it serves as a centralized repository to enable AI research and innovation in India develop kone korise MEITI korise under the India AI mission etu mon rakhiba key features ki ase AI data set repository ki hobo host over 3000 data sets and 80 plus AI models for research and development pray 80 ta AI model ki kore yat ei repository to thakibo for research and development AI sandbox environment ta thakibo provides an integrated development environment IDE with tools and tutorials for AI model training talogot content discoverability uses AI readiness scoring to help researchers identify relevant data sets jitu khetro research korse etu khetro relevant database discover koribor karone content discovery karone etu kamot dibo AI data set repository hoy 80 plus AI models thakibo thik ase 300 data sets for research and development tar logot security and access control thakibo features data encryption at rest and in motion API based secure access and real time malicious traffic filtering permission based access allow tiered access for different users groups like researchers startups and government bodies okay so next junto as benefits of AI Kosa
AI কোচাই কি কৰিব হাই কোৱালিটি ডাটা সেট এটা ই প্ৰভাইড কৰিব pre-trained model থাকিব reducing the time for AI development developmentor কাৰণে যেটো already pre-trained models থাকিব 80 plus AI models থাকিব so it will reduce the time for AI development enhance AI innovation ঠিক আছে accelerate কৰিব AI research to second innovation to enhance কৰিব enable startups researchers and enterprises to develop AI solutions with real world data ঠিক আছে third thing is strengthens AI security promotes ethically secured consent based data sets ensuring responsible AI practices and boost public sector AI adoption it will support government AI application in governance healthcare and education so overall eta masterpiece boli kobo lagibo AI kosa the next topic is about Assam passes bills allowing government to head autonomous councils if polls late ঠিক আছে তেৰু নিউজ আছিল ঠিক আছে governor sorry ঠিক আছে so now the Assam Assembly passed amendments allowing the governor to assume control over 7 autonomous councils if elections remains unfeasible even after mandated extension period jodi he election mandated extension period মানে সময়টো যদি নহয় তেতিয়ালে কি কৰিব গভৰ্ণৰ কি কৰিব এই অটোনমাস কাউন্সিল পুৰৰ কন্ট্ৰোলটো নিজৰ হাতলে নিব পাৰিব বুলি কিছুমান এমেন্ডমেন্ট পাস কৰিছে this amendments impact tribal councils like Missing Boru Kosari Thengal Kosari Deuri 1 2 3 4 Sunwal Kosari 5 Rabha Asong 6 and Tiwa Autonomous Council 7 খন আৰু এই 7 খনৰ ওপৰতে থাকিব আমি যদি ইয়াত চাও এখিনি বৰ বেলেগ হয় ঠিক আছে দুটা থাকে এটা থাকে স্টেট অটোনমাস কাউন্সিল এটা থাকে যেটো আন্ডাৰ 6 শিডিউল অফ দা কনস্টিটিউশন যেবোৰ তোমাৰ অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল থাকে সেবোৰ এটা আমি দেখিবলৈ পাও দুই ধৰণৰ থাকে পাৱাৰ 6 শিডিউলৰ আন্ডাৰ যেনেকৈ আমাৰ ইয়াত বড়ো অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল আছে ঠিক আছে বা তোমাৰ মানে বেসিক্যালি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বুলি যা কোৱা হয় Karbi Anglong Autonomous District Council, Dima Hasao Autonomous District Council, these are autonomous district councils under the 6th schedule of the constitution. Teneke Meghalot tinikhon Garu Khasi Jointia ঠিক আছে ত্রিপুরা আছে তোমার মানে কি কয় সরি মিজোরামত আছে মানে চাকমা লাই মাৰা autonomous district council ত্রিপুরা autonomous district council তো মোটামুটি যদি আমি চাবলৈ যাওঁ এন্ড হদৰ হিলস অফ মণিপুৰ সো আমাৰ ইয়াতে তিনিখন মেঘালয় তিনিখন ছখন ইয়াত তিনিখন মিজোৰামত 9 খন ত্ৰিপুৰা 10 খন মণিপুৰৰ হদৰ হিলস 11 খন আৰু সিকিমৰ গোৰখালান 12 খন আন্ডাৰ 6 শিডিউল আছে হেতু মনত ৰাখিবা ঠিক আছে বাট নিউজ টু আইছে বাকি যিখিনি ষ্টেট অটোনমাস কাউন্সিল হেতুৰ ওপৰত এবাউট অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিলস কি হয় এডিসিস আর সেলফ গভর্নিং ট্রাইবাল এডমিনিস্ট্রেটিভ বডিজ ঠিক আছে সেলফ গভর্নিং হয় ট্রাইবাল এডমিনিস্ট্রেটিভ বডিজ হয় established under the 6th schedule of the constitution যেটো এখিনি কথা মকো বিচাৰিছো they provide autonomy in governance কোট তেলকে অটোনমি পায় গভৰ্নেন্সৰ ক্ষেত্ৰত প্ৰশাসনৰ ক্ষেত্ৰত ল্যান্ড ম্যানেজমেন্ট লোকাল ল্যান্ড ম্যানেজমেন্টৰ ক্ষেত্ৰত কালচারাল প্রিজার্ভেশনৰ ক্ষেত্ৰত ফৰ শিডিউল ট্ৰাইবস ইন আসাম মেঘালয় মিজোৰাম এণ্ড ত্ৰিপুৰা AMTM ঠিক আছে মণিপুৰ কি কয় তোমাৰ AMTM সৰি আসাম মেঘালয় মিজোৰাম এণ্ড ত্ৰিপুৰা okay now it is to ki membership keneke hoy autonomous council elected members the majority of the members are democratically elected for a 5-year term 5 বছৰৰ কাৰণে দুটা ধৰণৰ থাকে elected members থাকে nominated members থাকে 5 বছৰৰ কাৰণে election হ'ব আৰু 5 বছৰৰ কাৰণে তেওঁলোকে শাসনত থাকিব পাৰিব second nominated members the governor nominates a limited number of members to ensure representation of the marginalized group তো সেই অঞ্চলসমূহৰ ভিতৰত যিখিনি marginalized group আছে he marginalized group kini representation proper rate hobor karno kisman nominated members dia now powers ki ase ejibur under 6 schedule ase ki power ase legislative power ase executive power ase judicial power ase legislative power ki ase can frame laws on land jodi he bhumir logot jorito forestor logot jorito pani thik ase water resources jol sampodor logot jorito agriculture public health sanitation and social customs মানে সামাজিক জীবৰ প্ৰথা হেবৰ লগত জড়িত যিমানবোৰ মানে কথা থাকে তাৰ ৰিলেটেড তেলকে আইন প্ৰণয়ন কৰিব পাৰে and have judicial powers to settle disputes among the tribal communities executive power ki ase administer village councils traditional chiefs policing ঠিক আছে inheritance laws and local governance তেলকে administer কৰিব পৰা গাঁও চহৰ অঞ্চল কিনিবা local governance তেলকে চলাব পাৰে judicial powers কিটাকে can establish a tribal court to handle disputes where both parties belong to the scheduled tribes যদি দুটা পাৰ্টি scheduled tribes অবা belong কৰে তেলকে যিকোনো disputes resolve কাৰণে tribal court গঠন কৰিব পাৰে provided the sentence is under 5 years of imprisonment ঠিক আছে
বেসিক্যালি 5 বছৰতকৈ তলৰ এনেকুৱা কেছ যদি হৈছে যত 5 বছৰতকৈ তলৰ মানে তোমাৰ কি কয় সাজা যদি শুনাব লগা হয় ঠিক আছে যদি দণ্ড বিহিব লগা হয় তেতিয়ালে সেইবোৰ কেছ ট্ৰাইবেল কোৰ্টে কি কৰিবা ট্ৰাইবেল কোৰ্ট গঠন কৰি সেইবোৰ মানে শাস্তি তেওঁলোকে বিহিব পাৰে Functions of ADC, Autonomous District Council of Functions কি হয় ট্ৰাইবেল এৰিয়া গভৰ্ন কৰা হয় তাৰ লগতে ট্ৰাইবেল কাস্টমছ প্ৰেক্টিসেস যিখিনি আছে সেইখিনি প্ৰিজাৰ্ভ কৰাটো তেওঁলোকৰ মূল উদ্দেশ্য তাৰ লগতে ট্ৰাইবেল ৰিসোৰ্সেস মেনেজ কৰা ওকে such as forest water resources minerals and develop local infrastructure including education health and rural roads তোমালোকে যদি BTC যোৱা মানে BTR ত যোৱা তা দেখিবা যে এডুকেশন ইনস্টিটিউশনস হেলথ কেয়ার ঠিক আছে রুরাল রোড জোনবোৰ আছে সেইবোৰ তেওঁলোকে তাৰ ওপৰত যথেষ্ট ধৰণে কাম কৰিছে তাৰ লগতে প্ৰমোট লোকেল গভৰ্নেন্স থ্ৰু দা ফৰ্মেশন অফ ভিলেজ কাউন্সিলস তেওঁলোকে কি কৰে ভিলেজ কাউন্সিলস গঠন কৰে তো সেয়া লাগে তোমাৰ ট্ৰেডিশনাল কাস্টম প্ৰেক্টিসেস প্ৰিজাৰ্ভ কৰা ট্ৰাইবেল এৰিয়া গভৰ্ন কৰা হোক নাইবা ৰিসোৰ্সেস মেনেজ কৰা হোক নাইবা তোমাৰ যিবোৰ লোকেল ইনফ্ৰাষ্ট্ৰাকচাৰ গহাই হোক নাইবা ভিলেজ গভৰ্নেন্স প্ৰমোট কৰা হোক ঠিক আছে লোকেল গভৰ্নেন্স by establishing village councils এটা কথাটো হ'ল তেওঁলোকে ৰেভিনিউ কৰিব পায় জানা পাৱাৰ টু লিভাই ট্যাক্সেস ফিজ এণ্ড টোলস অন তেওঁলোকৰ কিছুমান ট্যাক্স লিভাই কৰিব পৰা বা ফি কালেকচন কৰিব পৰা বা টোল লগাব পৰা কিছুমান তেওঁলোকৰ কি আছে পাৱাৰ আছে যেনেকৈ ল্যান্ডৰ ওপৰত তেওঁলোকে ল্যান্ড ট্যাক্স লগাব পাৰে বিল্ডিংছৰ ওপৰত লগাব পাৰে ভেহিকলস boats and animals ওপৰত তেওঁলোকে লগাব পাৰে দাৰ যদি তেওঁলোকৰ ডিস্ট্ৰিক্টত যদি বাহিৰৰ পৰা বস্তু খুমাই তো সেইখিনি গুডছৰ ওপৰত তেওঁলোকে কি লগাব পাৰে ট্যাক্স লগাব পাৰে তাৰ লগত ফেৰিজ ৰোডছ এণ্ড এমপ্লয়মেন্ট বেস ইনকাম নৰ ওপৰত তেওঁলোকে ট্যাক্স লগাব পাৰে ঠিক আছে তো বেসিক্যালি তোমাৰ ধৰা মই যিখিনি কলো যে ভেহিকলস boats হেবিলাকৰ ওপৰত লগাব পাৰিব গুডছ এন্টাৰিং টু দোজ ডিস্ট্ৰিক্টস তেতিয়া লগাব পাৰিব ঠিক আছে তাৰ লগত ফেৰি ৰোডছৰ ৰিলেটেড তেওঁলোকে হেতুৰ ক্ষেত্ৰত বা এমপ্লয়মেন্ট বেস ইনকামৰ ক্ষেত্ৰত তেওঁলোকে লগাব পাৰিব এণ্ড জেনাৰেল ট্যাক্সেশন ফৰ দা মেইনটেনেন্স অফ লোকেল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু লোকেল আন্তঃগাঁথনি মানে সেই অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে তেওঁলোকে ট্যাক্স লগাব পাৰে তাৰ লগত তেওঁলোকে ফান্ড কৰিব পায় গভৰ্নমেন্টৰ পৰা তেওঁলোকে গ্ৰান্ট পায় সেন্ট্ৰেল গভৰ্নমেন্ট বা ষ্টেট গভৰ্নমেন্টৰ পৰা তেওঁলোকে পইচা পায় এটো যোনটো আছিল এটো মই এটা কথা কৈ দিও ইয়াতে মই শুদ্ধ কৰি বিচাৰিছো এটো আসাম পলিটি বা এজ এ হোল ইণ্ডিয়ান পলিটি পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হয় আজি অলপ বহুত বেছি এনেকুৱা হল যে খৰখেদা হল যত মই এখিনি শুদ্ধ কৰি দিম ঠিক আছে জিএস 2 হ'ব ইয়াতে হেতু কথা মনত ৰাখিবা দিস ইজ দা কোৱেশ্চন ফৰ দা ডে এণ্ড দ্যাটস অল ফৰ টুডে session ইমান টু আছিল বহুত সৰু সেশন হল কিপ ওয়াচিং এক্সাম সাস্টার্স থ্যাংক ইউ